গৌৰৱৰ কথা আমাৰ বাবে কি হ'ব পাৰে। ইতিমধ্যে আগৰ পৰাই আমাৰ নৱম আৰু দশম শ্ৰেণীত চাওতালী ভাষাৰ পাঠদান চলি আছিল আৰু অনাগত দিনত আমি অসম চৰকাৰৰ পৰা আৰু এটা আমাৰ আশা থাকিব আৰু সেই কথাটো আমাৰ চাওতাল ৰাইজেও অকণমান উপলব্ধি কৰিব লাগিব। ইতিমধ্যে আপোনালোকে ইয়াত দেখিছে যিটো চেলফি ষ্টেণ্ড ভাষা কনফাৰেন্স চৰাইদেউ ডিষ্ট্ৰিক্ট এটা ধুনীয়া, আমি তাত চেলফি বহুতে লৈছোঁ। তাৰ দাঁতিৰফালে সোঁফালে এখন আছে, তাত চাব আপুনি এক ভাৰত এক সংবিধান, তাত এটা চেলফি পইণ্ট বনাই থৈছে। আমি উদ্যোক্তাসকললৈ ধন্যবাদ জনাইছোঁ। তাত লিখা আছে অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক চাওতাল হিচাপে পৰিচয় দিয়াৰ লগতে অনুসূচিত জনজাতি মৰ্যাদা দিয়াটো ভাৰতৰ সংবিধান প্ৰদত্ত অধিকাৰ। এইকাৰণে লিখা আছে ভাৰতবৰ্ষৰ সংবিধান মতে চাওতাল জনগোষ্ঠীসকলে অসমৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত জনজাতি মৰ্যাদা লাভ কৰি আছে আৰু অসমতহে এতিয়ালৈকে পোৱা নাই। অসমৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আজি যোৱা বছৰ নহয় তাৰ আগৰ বছৰ ত্ৰিপুৰাত যিসকল চাওতাল জনগোষ্ঠীৰ লোক আছিল, ত্ৰিপুৰাৰ চাওতাল জনগোষ্ঠীৰ লোকসকলক অনুসূচিত জনজাতি মৰ্যাদা দিছে। এতিয়া মাত্ৰ আমাৰ অসমতহে অনুসূচিত জনজাতি মৰ্যাদা দিবলৈ বাকী আছে। আমি আগন্তুক বৰ্ষটোত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই শেষৰ বছৰটোত আমি আশা ৰাখিম আগন্তুক বৰ্ষটোত আমি চাওতাল জনগোষ্ঠীয়ে চাওতাল হিচাপে পৰিচয় পোৱাৰ লগতে আমি অনুসূচিত জনজাতি মৰ্যাদা পাম। আৰু এই ক্ষেত্ৰত আমাৰ চাওতাল জনগোষ্ঠীৰ বিভিন্ন সংগঠন, সদৌ অসম চাওতাল উন্নয়ন সংস্থা, চাওতাল মাঝি মণ্ডলকে ধৰি চাওতাল মহিলাকে ধৰি বিভিন্ন সংগঠনে আগন্তুক দিনত চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিব। আমাৰ যাতে আমাৰ চাওতালসকল অসমত অতি পূৰ্বৰে পৰা বসবাস কৰি থকা, আৰু আমি যদি আমাৰ চাওতালসকলৰ অতীত চাবলৈ যাওঁ, আমি চাওতালসকলৰ অতীত যদি চাবলৈ যাওঁ, আপোনালোকে নেটত মাৰি চালে গম পাব, চাওতালসকল গম পাব অসমৰ প্ৰথম বাসিন্দা অষ্ট্ৰিক গোষ্ঠীৰ লোক হ'ল চাওতালসকল। আপোনালোকে নেটত চাৰ্চ কৰিলে পাব। আৰু এই চাওতালসকল অসমত যে আগৰ পৰা আছিল তাৰ বহুত অস্তিত্ব আছে। ডক্টৰ বাণীকান্ত কাকতিয়ে তেখেতৰ এখন কিতাপ যি ভাষাতত্ত্ববিদ, অসমৰ ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি, তেখেতে লিখি থৈ গৈছে আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ইজ ডেভেলপমেণ্ট। তাত লিখি থৈ গৈছে অসমীয়া ভাষাৰ লগত চাওতাল ভাষা কেনেদৰে সম্পৰ্ক হৈ আছিলে সেই কথাখিনিত আপোনালোকে আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ইজ ডেভেলপমেণ্ট এই কিতাপখনত আপোনালোকে চালে দেখা পাব। আৰু লগতে তেখেতে আৰু এখন লিখি থৈ গৈছে দ্য গডেছ অফ মা কামাখ্যা। তাতো আমাৰ কামৰূপৰ লগত আমাৰ চাওতাল ভাষা আৰু চাওতাল জনগোষ্ঠী কেনেদৰে জড়িত হৈ আছে। আৰু এইদৰে আমি বিভিন্ন ক্ষেত্ৰত আমি যদি চাবলৈ পাওঁ, আমাৰ চাওতাল জনগোষ্ঠী চাব, আমাৰ চাওতাল জনগোষ্ঠী অসমত আমি বহুতত দেখি পাইছোঁ। তেওঁলোকে বিভিন্ন গাঁও অঞ্চলত আছে আৰু তেওঁলোকৰ মাটি বাৰী বহুত আছে আমাৰ চাওতাল জনগোষ্ঠীৰ লোকসকলৰ। ইতিমধ্যে তেওঁলোকৰ 3-4 পুৰা তাৰ 2-3টা ভঁৰাললৈকে তেওঁলোকৰ আছিল, কিন্তু তেওঁলোকৰ আমাৰ চাওতাল জনগোষ্ঠীৰ শিক্ষাৰ কিছু অভাৱ। আমি স্বীকাৰ কৰিব লাগিব। আমাৰ চাওতাল জনগোষ্ঠীৰ শিক্ষা, কিন্তু আমাৰ কৃষি কৰ্মত আমাৰ চাওতাল লোকসকল অতি পাৰ্গত। গতিকে আমি আমাৰ চাওতাল বিভিন্ন সংগঠনসমূহে আমি চাওতালসকলক শিক্ষাৰ দিশত কেনেকৈ আমি আগবঢ়াই নিব পাৰিম তাৰ ক্ষেত্ৰত আমাৰ প্ৰতিটো চাওতাল সংগঠনে আমি মনোনিৱেশ কৰিব লাগিব। আমাৰ আজি এই ভাষা সন্মিলনস্থলী, আমি ইয়াত বহুতো চাওতাল লোক গোট হৈছোঁ আৰু আমি চাওতাল লোকসকল এই গোট হওঁতেই আমি এই কথাবোৰ আমি ভাবি যাব লাগিব। আমি যেনেকৈ আমি চাওতালৰ সংস্কৃতি ৰক্ষা কৰিবলৈ আমি চাওতাল ভাষা নৃত্য, ভাষা একক গীত, আমাৰ চহৰাই এনেকৈ বহুত আছে আমাৰ চাওতাল সংস্কৃতি, আমি সেইখিনি যেনেকৈ অস্তিত্ব বজাই ৰাখিব লাগিব, ঠিক তেনেদৰে আমাৰ চাওতাল যুৱক যুৱতী, আমাৰ শিশুহঁতক আমি সেই শিক্ষাৰে শিক্ষিত কৰি নিব লাগিব। আৰু তেতিয়াহে আমি চাওতাল জনগোষ্ঠীয়ে অসমত আমাৰ চাওতাল যিটো পৰিচয়, আমি এইটোও স্বীকাৰ কৰিম আমাৰ স্বাধীনতাৰ পিছত অসমত চাওতালসকল চাওতাল হিচাপে পৰিচয় আছিল।